আমিনগাঁও হাইস্কুলৰ এই ভোট কেন্দ্ৰতে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভোট কেন্দ্ৰতে ভোটদান কৰিব 224 নং আজি বুথৰ প্ৰায় 224 নং ভোটৰ ইয়াতে তেওঁ ভোটদান কৰিব এই ভোট কেন্দ্ৰত 1316টা ভোট আছে আৰু তেওঁ নিজে 21 নম্বৰ যে নম্বৰত ভোটদান কৰিব পূৰ্বতে বিগত বছৰৰ দৰে এইবেলো তেওঁ সপৰেলে কাইলৈ পুৱাৰ ভাগত তেওঁ ভোটদান গ্ৰহণ কৰিব বুলি আমি ভোটদান প্ৰদান কৰিব বুলি আমি এক সূত্ৰত গম পাইছোঁ আৰু মোৰ লগত এই অঞ্চলৰ যিসকলে এই ভোট কেন্দ্ৰতে ভোট দিব তেওঁলোকো আছে আমাৰ মাজত আৰু ক'ব লাগিব যে যি সংশোধনীৰ পিছত যে বিধানসভা সংশোধনীৰ পিছত এই সমষ্টিটো পূৰ্বতে জালুকবাৰী সমষ্টিত আছিল আৰু বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পৰিছে আমিনগাঁও হাইস্কুল মোৰ লগত এগৰাকী ভোটাৰ আছে সেই অঞ্চলৰে কি ক'ব যে প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰীয়ে জালুকবাৰী সমষ্টিৰ বিৰুদ্ধে বৰপেটাৰ লোকসভা নিৰ্বাচনত ভোট দিব হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সর্বকালের সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী হিসেবে ইতিমধ্যে পরিগণিত হয়েছে তার জনপ্রিয়তা শিখরত গৈছে আমি লাচিতগড় পঞ্চায়েত ডিলিমিটেশনের পিছত হাজো হল গুচি গ'ল আর বৰপেটা সমষ্টিৰ মাননীয় আমার ফণীভূষণ চৌধুরীক আমি ইয়াতে ভোটদান কৰিম আমার ডক্টর হিমন্ত বিশ্ব শর্মাও সপরিয়ালে আমার আমিনগাঁও হাইস্কুলত প্রত্যেকবারে তাও ইয়াতে ভোটদান করে ইয়ারে 224 নম্বর বুথর পূব শাখাত তেখেতে ভোটদান করে আমি ইয়াতে উৎফুল্লিত গণতন্ত্র উৎসৱ অহাকালি 7 তাৰিখে আমি ইয়াতে লাচিতগড় পঞ্চায়তৰ যি কাৰ্যকৰ্তা আছে বিজেপিৰ তেখেতসকলে উৎফুল্লিত যে আমাৰ ইয়াতে ডক্টর হিমন্ত বিশ্ব শর্মা ভোটদান কৰিব আমি উৎফুল্লিত আনন্দিত নিশ্চয়কৈ এই ভোট কেন্দ্ৰটোত প্ৰায় 1316টা ভোট আছে আৰু ভোটত হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰটো 21 নম্বৰ আৰু তেওঁ সপৰিলে কাইলৈ পুৱাৰ ভাগত আমিনগাঁৱৰ হাইস্কুলত তেওঁ ভোটদান কৰিব আহিব বুলি গম পাইছোঁ মোৰ লগত আৰু এগৰাকী আছে তেওঁৰ পৰা জানিব বিচাৰিম যে পুৱাৰ ভাগতে সপৰিলে আহিব বুলি গম পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ক'ব এই মুহূৰ্তত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাকালি আমাৰ যিটো শেষ নিৰ্বাচন অসমৰ বাবে এই শেষৰটো নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত ভোটদান কৰিবলৈ আহিব বুলি আমিও গম পাইছোঁ বিগত নিৰ্বাচনসমূহতো তেখেতে আগৰ বেলাটোতেই সপৰিয়ালে ভোট দিবলৈ আহে কিন্তু এটা দুখৰ বিষয় যে এই তেখেত যিহেতুকে আগতে গুৱাহাটী লোকসভা সমষ্টিত আছিলে বা জালুকবাৰী বিধানসভা সমষ্টিত আছিল এইবাৰ আমিনগাঁৱতো যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল তাৰপিছত এই সমষ্টিটো হাজো শুৱালকুছিলৈ গুচি গ'ল আৰু লোকসভা সমষ্টিটো বৰপেটালৈ গুচি গ'ল সেইকাৰণে আমি অকণমান যদিও আমি আনন্দ উপভোগ কৰোঁ তথাপিও কিছু অন্তৰত বেদনা যে আমাৰ মাজৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হয়তো অনাগত দিনত আৰু দেখিবলৈ নাপাম নেকি এটা প্ৰশ্নবোধক চিহ্ন আহিছে যিয়ে নহওক অসমৰ তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ইতিমধ্যে চাৰিওফালে বিকাশ আমি চাৰো চাইডতে আমি উন্নয়ন দেখিবলৈ পাইছোঁ যে আমিনগাঁৱত দিলে আমি এটা বেছি ভাল পাওঁ তাৰ বাবে আমি কাইলৈ দিনটোলৈ অপেক্ষা কৰি আছোঁ বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে ইতিমধ্যে পুলিং এজেণ্টসমূহ প্ৰস্তুত হৈছে কাইলৈ ভোটাধিকাৰ কৰিবলৈ অহা ৰাইজক স্লিপ দিয়াৰ ক্ষেত্ৰত বা নামসমূহ চাই দিয়াৰ ক্ষেত্ৰত যে আমি আশা ৰাখিছোঁ যে তেখেতে যি অসমৰ বিকাশৰ কাৰণে সপোন দেখিছে বা ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন এই সপোন বাস্তৱত ৰূপায়িত হওক বা আৰু অসমৰ সৰহসংখ্যক চিট ইতিমধ্যে আমি গম পাই গৈছোঁ যে বিজেপিয়ে লাভ কৰিব বৰপেটা লোকসভা সমষ্টিটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ যিটো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতে জিকিব বুলিতো আমি কেতিয়াবাই নিশ্চিত হৈছোঁ যে 3 লাখৰ পৰা 4 লাখৰ ভিতৰত এই সমষ্টিটো তেখেতে জিকি দিল্লীলৈ যোৱাটো প্ৰায় খাটাং হৈছে আমি আশা ৰাখিছোঁ যে এই যি এই ধাৰা অব্যাহত থাকি অসমখন আকৌ আগবাঢ়ি যাওক গণতন্ত্ৰ শক্তিশালী হওক আৰু আমিনগাঁও ইতিমধ্যে বহুত উন্নয়ন হৈছে আৰু এই লোকসভা সমষ্টিৰ যিটো বৰপেটাত সোমাল এই সমষ্টিটো যাতে আকৌ উন্নয়ন হয় তাৰ বাবে আমি সমূহ ৰাইজে তেখেতকো আমি অনুৰোধ জনাইছোঁ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু তেখেতেও আমাৰ ইয়ালৈ আহিছিল অনাগত দিনত তেখেতেও প্ৰতিশ্ৰুতি দিছে যে আমিনগাঁওখন বিকাশ কৰাৰ ক্ষেত্ৰত আমি এই ND টিভিৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে সকলো ৰাইজে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰি আমি গণতন্ত্ৰ শক্তিশালী কৰিবলৈ পাৰোঁ ধন্যবাদ নিশ্চয় কেন্দ্ৰ দেখা গৈছে উত্তৰ আমিনগাঁৱৰ এই যিসকল ভোটাৰ আছে তেওঁলোকে যিহেতু ইয়াতে কাইলৈ মুখ্যমন্ত্ৰীগৰাকী ইয়াতে ভোটদান কৰিব তাৰ কাৰণে সকলোৱে উৎসাহিত হৈ পৰিছে কাইলৈ কাৰণে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত